লণ্ডনৰ ব্ৰিটিছ সংসদত ভাষণ প্ৰদান কৰি অসমলৈ উভতিল আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱগোস্বামী। ব্ৰিটিছ সংসদত অসমৰ সভ্যতা সংস্কৃতি তথা বৈষ্ণৱ ধৰ্মৰ ওপৰত প্ৰায় আধা ঘণ্টাজোৰা ভাষণ প্ৰদান দেৱগোস্বামীৰ। শুকুৰবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হৈ মনৰ ভাৱ প্ৰকাশ কৰিলে সত্ৰাধিকাৰগৰাকীয়ে। নিজৰ ভাষণত মহাপুৰুষ শংকৰদেৱ, শ্ৰী শ্ৰী মাধৱদেৱ তথা দামোদৰ দেৱৰ নীতি আদৰ্শৰ ওপৰত আলোকপাত কৰা বুলি উল্লেখ কৰিলে দেৱগোস্বামীয়ে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত বৃন্দাবনী বস্ত্ৰ চোৱাৰ সৌভাগ্য লাভৰ বাবে মুখ্যমন্ত্ৰীগৰাকীক ধন্যবাদ জ্ঞাপন সত্ৰাধিকাৰগৰাকীৰ। হয়, অতি সুন্দৰ অভিজ্ঞতা। এই আচলতে মহাপ্ৰভু গোবিন্দৰ কৃপা আৰু ৰাইজৰ আশীৰ্বাদত এই যাত্ৰাটো এক প্ৰকাৰ সুচাৰুৰূপে সুসম্পন্ন হৈছে বুলি আমি আজি অনুভৱ কৰিছোঁ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ আৰু আমাৰ যি বৈষ্ণৱ সংস্কৃতিৰ যি আদৰ্শ, তাত আমি প্ৰথমবাৰ কাৰণে ব্ৰিটিছ লাইব্ৰেৰীত যিটো সাংসদৰ 10 নম্বৰ যিটো কক্ষ, তাত আমি বক্তৃতা দিবলৈ সুবিধা পাইছিলোঁ। তাৰ যোগেদি আমি অনুভৱ কৰিছোঁ যে অসমৰ সমৃদ্ধ সংস্কৃতিৰ কথা বিদেশৰ বহু ঠাইৰ লোকে প্ৰথমবাৰ কাৰণে অনুভৱ কৰিছিল। আৰু আমাৰো সেইটো এটা ইচ্ছা আছিল যে আমাৰ জীৱনটো ৰাইজৰ কাৰণে আমি যিদিনাখনৰ পৰা উৎসৰ্গা কৰিছোঁ, সেইদিনাখনৰ পৰাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ, দামোদৰদেৱৰ আদৰ্শ, মাধৱদেৱৰ আদৰ্শ, হৰিদেৱ, বংশীগোপালদেৱ, অনিৰুদ্ধদেৱৰ আদৰ্শ, এই আদৰ্শ কেনেকৈ সমাজত বিয়পাব পাৰি, তাৰ চিন্তাত আমি সদায় নিমজ্জিত হৈ আছিলোঁ। আৰু বিশেষকৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি বদান্যতাৰে গোটেই বিশ্বৰ কথা কৈছিলে, ব্যক্তিৰ কথা কোৱা নাই, সম্প্ৰদায়ৰ কথা কোৱা নাই, সেয়ে সভা সদনৰ লোক বুলি কৈছে, সেয়ে সামাজিক লোক বুলি কৈছে, সেয়ে সমস্যাৰ লোক বুলি কৈছে। আৰু তেৰাই কৈছে যে সমস্ত ভূতত ব্যাপী আছোঁ মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি, যে যিমান প্ৰাণী আছে সকলোতে হৰি আছে। এই যিটো ভাৱাদৰ্শ, এই যিটো দৃষ্টিভংগী, এইটো যদি গোটেই বিশ্বত বিয়পি পৰে, কটাকটি মৰামৰিবিলাক নাইকিয়া হৈ যাব।